ছাত্ৰীসকল তোমালোকৰ যেটো নিৰিট অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কেইটামান সায়েন্সৰ কুৱেশ্যন লৈ আহিছো য'ত তোমালোকৰ সুবিধা হ'ব এনেকুৱা প্ৰশ্ন পৰীক্ষাত অহা দেখা গৈছে তাৰ বাবে তোমালোকে যদি কোনোবাই যদি PDF টো ল'ব বিচাৰে বা ইবুক ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 30 টকা পেমেন্ট কৰিব লাগিব য'ত তোমালোকে PDF বিলাক পাই থাকিবা প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া কোনটোৱে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক বুজায় ইয়াৰ এনসাৰ হৈছে নিষেচন 2 নম্বৰ হৈছে মানুহৰ কোনটো তন্ত্ৰৰ লগত প্ৰস্টেট গ্ৰন্থি সংযুক্ত হৈ থাকে এটো হৈছে পুংজনন তন্ত্ৰ টেষ্টাৰন হৰমন নিঃসৰণ কৰা কোষবোৰৰ নাম কি হ'ব শুক্ৰকোষ কোনবিধ প্ৰজনন প্ৰক্ৰিয়াত জিনৰ বিনিময় হয় এটো হৈছে যৌন প্ৰজনন এবিচটি হৰমনৰ যৌন হৰমনৰ নাম লিখা এটো হৈছে ইষ্ট্ৰজেন ওজন প্ৰজনন মুকুলদম সংগঠিত হয় ইষ্টত 7 নম্বৰ হৈছে দুগ্ধ নিঃসৰণত সহায় কৰা হৰমনবিধ হল পলাক্টিন হৰপিল খেলায়া বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াটো বিভংগন প্লেনেৰিয়াই বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াটো হল পুনৰজীৱন কলাজৰ বেমাৰ সৃষ্টিকাৰী অনুজীৱৰ নাম হল লেইচমেনিয়া জিন কিহেৰে গঠিত DNA ক্ৰমজমৰ জিন অৱস্থিত স্থানক কি বোলে লকাছ বোলে ক্ৰমজমৰ জিন পৰিৱৰ্তনৰ বাবে হোৱা ভেক্টৰ ৰূপৰ পৰিৱৰ্তনক কি বোলা হয় উৎপত্তিকৰণ ৰাসায়নিক বিবৰ্তনক সম্বন্ধে প্ৰমাণিত কৰিছিল ষ্টেনলি মিলাৰে বংশগতি বিদ্যাৰ জনক কোন গ্ৰেগৰ জোহান মেণ্ডেল তলৰ কোনবোৰক পিটি পাতল আকৰল নিব পাৰি সেইটো হৈছে জিং তলত দিয়া কোনটো উক্তি শুদ্ধ ইয়াত যদি আমি এনসাৰ চাও তেতিয়াহলে সাধাৰণতে ধাতুসমূহ নমনীয় ছাত্ৰ-ছাত্ৰীসকল মাজতে 1 মিনিট সময় লৈছো তোমালোকৰ ভাল খবৰ আৰু গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ-ছাত্ৰীসকল এছআৰ এডুকেশ্যনৰ পৰা অনা হৈছে টিউচনৰ ব্যৱস্থা য'ত তোমালোকে মান্থলি 99 টকাত পঢ়িব পাৰিবা তোমালোকৰ ৰাতিপুৱাই উঠি টিউচন তাৰ পিছত তোমালোকে স্কুলৰ পৰা আহি ভাগৰে জুগৰে আকৌ টিউচন যাব লাগে তাৰ পিছত আহি টিউচন কৰি আহি ৰাতি পঢ়িব ইচ্ছা নাই টোপনি ধৰে সেইবিলাকৰ সমস্যা এতিয়া কেৱল এছআৰ এডুকেশ্যনে সমাধান কৰিছে য'ত তোমালোকৰ মা দেউতাই তোমালোকক টিউচন দিবৰ কাৰণে পইচাৰ বিচাৰি হাবাথুৰি খাব লাগে তেনেকুৱা আৰু একো সমস্যা নাথাকে কাৰণ 99 টকাত পঢ়িব পাৰিবা তোমালোকে ৰাতি পঢ়িব পাৰিবা য'ত তোমালোকে মোবাইলটো আগত লৈ পঢ়িব পাৰিবা ছাত্ৰতে লাইভ ক্লাছ হ'ব ঠিক আছে গতিকে অভিভাৱকসকলে চাই থাকিব পাৰিব ল'ৰা বা ছোৱালীজনী পঢ়িছে নে নাই গতিকে চিন্তাৰ এতিয়া কোনো কাৰণ নাই এছআৰ এডুকেশ্যনে সুবিধা লৈছে কেৱল মধ্যবিত্ত আৰু দুখীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সঁহাৰি জনায় গতিকে এতিয়া এডমিশ্যন লওক কাৰণ তোমালোকৰ মাৰ্চৰ লাষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব গতিকে কোনোবা যদি ছাত্ৰ-ছাত্ৰী ল'ব বিচাৰে ল'ব পাৰে আৰু ক্লাছ 8 আৰু 9 এতিয়া যদি তোমালোকে এডমিশ্যন লোৱা তেতিয়াহ'লে ক্লাছ 8 আৰু 9 এই কেইদিনো পঢ়িব পাৰিবা এই ফ্ৰীকৈ কাৰণ আমাৰ ক্লাছ 8 আৰু 9 অনলাইন টিউচন হৈ আছে গতিকে ছাত্ৰ-ছাত্ৰীসকল সিট কম গতিকে সোনকালে এডমিশ্যনটো লৈ লোৱা তোমালোকে দেখা পাইছা স্ক্ৰিনত যিটো নাম্বাৰ আছে এই নাম্বাৰটো এছএমএছ কৰিলে হৈ যাব ঠিক আছে আমি নেক্সটটো আগবাঢ়িছো 18 নম্বৰ আছে অন্তনিষেচন হতে ইয়াৰ এনসাৰ আছে স্থিৰ দেহত লালুকিৰ এটা পূৰ্ণাংগ ভেকুলীৰ বিকশিত হোৱা প্ৰক্ৰিয়াটো হল ৰূপান্তৰ এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা কিমান এটা ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা প্ৰশ্নই তোমালোকে পৰীক্ষাত পাবা মই ফেট কৰি ক'ব নোৱাৰো যে এইগিটাই আহিব কাৰণ তোমালোকৰ সিলেবাসখন যেটো দীঘলীয়া হয় গতিকে তথাপিতো এনেকুৱা প্ৰশ্ন অহাৰ চান্স আছে সেইভাবে দিয়া হৈছে আশা কৰিম সকলোৱে পঢ়া শুনা কৰি ভাল এটা ৰিজাল্ট কৰিবা মা দেউতা লগতে তোমাৰ সপোনবিলাক আগবাঢ়ি যোৱা